মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ লগত ১০মান শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ উদ্যোগী হ আহা দেৱজিৎ ভূঞাৰ দ্বাৰা ৰচিত উদ্যোগী হ আহা পাঠটো আটাইবোৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। গতিকে তোমালোকে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবা। আৰু এটা মোৰ ভিডিঅ'বোৰ যদি তোমালোকৰ ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা, প্ৰত্যেকটো ভিডিঅ'ত কমেণ্ট কৰিবা। যদি কিবা অসুবিধা পাইছা মোক কমেণ্ট ছেকশ্যনত জনাবা, মই নেক্সট ভিডিঅ'ত শুদ্ধ কৰি দিম। চোৱা, আজি আছে আমাৰ উদ্যোগী হ আহা। ইয়াৰে মই মাজৰ আৰু অনুশীলনীৰ আটাইবোৰ প্ৰশ্ন লৈ আহিছোঁ। মাজৰ প্ৰশ্নবোৰো আনিছোঁ আৰু যিখিনি মোৰ ইম্পৰ্টেণ্ট, যিখিনি একদম ইম্পৰ্টেণ্ট প্ৰশ্ন সেইখিনিহে তোমালোকৰ লগত আলোচনা কৰিম। গতিকে তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকা। উদ্যোগী হ আহা শ্বৰ্ট কুৱেশ্যন চোৱা। ১ নম্বৰত ১০ম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? এইটো হৈছে শিক্ষকগৰাকীৰ নাম হৈছে শ্ৰীমান প্ৰকাশ গোস্বামী। শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী বা আঁত্ৰাপ্ৰেনিউ ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে, সেইটোৱে আছিল সিদিনাৰ নতুন বিষয়। গতিকে তাৰে পিছৰ কুৱেশ্যনটো চোৱা। এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন? এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুণৰ অধিকাৰী হ'ব লাগিব। এইটো একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু মানৱ জীৱনত এইটো বৰ দৰকাৰী কথা। এক্সামত আহক নাহক কিন্তু এইটো এটা একদম ভাল কথা ইয়াতে দিছে। তোমালোকে এইটো সদায় মনত ৰাখিবা যে এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন। তাৰে পিছত চাবা ঘ নম্বৰ কুৱেশ্যনটো। এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। এলাহটো হৈছে আটাইতকৈ ক্ষুদ্ৰ ব্যৱধান। চোৱা, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? কোকা কোলাৰ বিজ্ঞাপনত কোৱা কথাটো হৈছে ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট আৰু ড্ৰিংক ক্ৰিকেট। নাৰায়ণ মূৰ্তি কোন? ইনফ্ৰান্সিছ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী। ইনফ্ৰান্সিছ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী। দ্বিতীয় ৬ নম্বৰ প্ৰশ্নটো চাবা। বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিয়াবৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয়। ছাৰৰ প্ৰশ্নৰ উত্তৰত বিজিতে এইদৰে কৈছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা। প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগে? চোৱা, প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। অৰ্থাৎ সৰু বৰ সকলো কাম কৰিবলৈ লজ্জাবোধ কৰিব নালাগিব। এইটো হৈছে একদম ইম্পৰ্টেণ্ট কথা। মানৱ জীৱনত এইটো একদম ইম্পৰ্টেণ্ট কথা হৈছে কি যে আমি সৰু বৰ কোনো কামক আমি লজ্জাবোধ কৰিব নালাগিব। তাৰপিছত চোৱা, টমাছ আলভা এডিছনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে ১০,০০০ ধৰণে ই কাম নকৰে। বিফল হৈ টমাছে এইদৰে মন্তব্য দিছিল। মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে ১০,০০০ ধৰণে এই কাম নকৰে। বিফল হৈ টমাছে এইদৰে মন্তব্য কৰিছিল। ২ নম্বৰ প্ৰশ্নটো চোৱা। দুই নম্বৰ প্ৰশ্নটো হৈছে উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এনেদৰে কৈছিল বুজাই লিখা।
যে এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সিংহ পুৰুষৰ এইবোৰ গুণ বিদ্যমান, কিন্তু এলেহুৱা পুৰুষৰ গাত এই গুণবোৰ নাথাকে। তেওঁলোক কথাৰ ফুল জাতি মৰাত উস্তাদ। চোৱা, বনৰ ৰজা সিংহই যেনেকৈ নিজে চিকাৰ কৰি ভক্ষণ কৰে, ঠিক তেনেদৰে সিংহ পুৰুষে কেতিয়াও আনলৈ বাট চাই নাথাকে। নিজৰ শক্তি, শ্ৰম, বুদ্ধি আদি প্ৰয়োগ কৰি উন্নতিৰ শিখৰলৈ ধাৱমান হয়, কিন্তু এলেহুৱা পুৰুষে অন্যৰ উপাৰ্জনৰ ভোগ কৰি জীৱন নিৰ্বাহ কৰা দেখা যায়। গতিকে সেইকাৰণে কবিয়ে শিক্ষকগৰাকীয়ে এইষাৰ কথা ক'বলৈ বিচাৰিছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, 3 নম্বৰ প্ৰশ্নটো হৈছে ইনফাছিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো কি? এটা ইম্পৰ্টেণ্ট ধুনীয়া কুৱেশ্যন। ইনফাছিছ কোম্পানীৰ প্ৰতিষ্ঠাপক হ'ল নাৰায়ণ মূৰ্তি। কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালৰ তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰা তেওঁ উদ্যোগী হোৱাৰ তেওঁৰ দুৰ্বাৰ হেঁপাহ আছিল। সেই অভিযাত্ৰী শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁ চাকৰি ত্যাগ কৰি ছফ্টনিছ নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু প্ৰতিষ্ঠা কৰাৰ 1.5 বছৰৰ পাছতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধু লগ লাগি ইনফাছিছ নামৰ কোম্পানী আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্তিক তেওঁৰ পত্নীয়ে 10,000 টকা নিজৰ সাঁচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। 10,000 মূলধনেৰে আৰম্ভ কৰা ইনফাছিছ প্ৰথম অৱস্থাত বহুত বাধাৰ সন্মুখীন হ'ব লগা হৈছিল। 90 দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনৈতিক মুকলি কৰি দিয়াত ইনফাছিছৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে। সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্তি আৰু তেওঁলোকৰ কোম্পানীয়ে পিছলৈ ঘূৰি চাব লগা নহ'ল। ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ত মৰা বাবে আজি নাৰায়ণ মূৰ্তি বিশ্বৰ ভিতৰতে এজন সফল নামজ্বলা উদ্যোগী। গতিকে দেখিছানে, ধুনীয়া এটা কুৱেশ্যন। চোৱা, এজন উদ্যোগী হোৱাৰ যিমান সহজ, সফল হোৱাটো সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। একদম সৰুকৈ মই বনাই দিছোঁ, চাবা। এজন উদ্যোগী হ'বলৈ সহজ। ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়, ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে কিন্তু সফল উদ্যোগী হোৱাটো বৰ কঠিন। কাৰণ এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। এই সকলোবোৰ গুণ থকাটো দৰকাৰ। অৰ্থাৎ সফল উদ্যোগী হ'বলৈ হ'লে বন ৰজা সিংহৰ দৰে হ'ব লাগিব। তাৰে পিছত চাবা, ভাৰতৰ সৰ্বকালৰ এজন ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ তেওঁ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। চাবাচোন, এইটো বৰ ইম্পৰ্টেণ্ট, মানৱ জীৱনৰ কাৰণে বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। মেট্ৰিকৰ শিক্ষা সমাপ্ত কৰা ধীৰুভাই প্ৰথমতে পেট্ৰল, ডিজেল, তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে ডিপোটাৰ মেনেজাৰ পদলৈ
পদোন্নতি লাভ কৰিছিল, কিন্তু উদ্যোগী হৈ নিজক প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হাবিয়াসৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰিবৰ বাবে সিদ্ধান্ত ল'লে। মন কৰিলে চন, বাকৰি মাটিতে ধন। নিজৰ মূল ধন নথকা বাবে তেওঁক আমাৰ অসমীয়াৰ ফকৰা যোজনা, তোমাৰ বাৰীৰো বাঁহ গাজ আনি তাৰে কৰিছোঁ খৰিচা, তোমাতে সলাই ধান দোন লৈছোঁ কথাটো মন কৰিছা, সঠিকভাৱে প্ৰয়োগ কৰিলে। ব্যৱসায়ৰ বাবে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে। মূলধনৰ অভাৱ উদ্যোগী হোৱাৰ কেতিয়াও অন্তৰায় বা বাধা হ'ব নোৱাৰে। পেট্ৰল পাম্পৰ চাকৰি বাদ দি মুম্বাইৰ এটা 350 বৰ্গ ফুটৰ কোঠাৰ পৰা ধীৰু ভায়ে কাপোৰ ব্যৱসায় আৰম্ভ কৰে। তাৰ পৰাই তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পোৰেচন স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত ইয়েই বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ হয়গৈ। ধীৰুভাই আম্বানীয়ে কৈছিল, নতুন ধাৰণা বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য নাই। কথাষাৰ সত্য। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো চাবা। মই একফালৰ পৰা নম্বৰ দি গৈছোঁ, তোমালোকে অনুশীলনীৰ লগত মিলাই চাবা। একো নাই, খালি মাজৰ প্ৰশ্নখিনি মই ইম্পৰ্টেণ্ট প্ৰশ্নখিনি তোমালোকৰ লগত আলোচনা কৰিছোঁ। চোৱা, যি মূলা বাঢ়ে ভাৱ সম্প্ৰসাৰণ, ইয়াৰ পৰা এটা মেট্ৰিকত আহিব, এইবাৰ HSLCত এটা আহিব। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। মূলা এবিধ মানুহৰ পাচলিযুক্ত খাদ্য। গজালি মেলা মূলা পুলি এটা আগলৈ ভাল হ'বনে নহয় তাৰ চিন সৰুৰে পৰা পোৱা যায়। যি মূলা পুলি ভাল হ'ব সি দুপতীয়াতে লহপহকৈ ধুনীয়াকৈ বাঢ়ি আহিব, আৰু যিটো কেৰুলীয়া হ'ব সি দুপতীয়াতে হেমেৰা হ'ব। এইটো কথা সঁচাই। আমি যিটো মূলা ভাল হ'ব সেইটো আমি প্ৰথমতে দুপাত মেলাৰ লগে লগেই গম পাম, আৰু যিটো বেয়া হ'ব সেইটো পাত মেলাৰ লগে লগে কেঁকোৰা মেকোৰা হৈ পাত মেলিব। তোমালোকে লক্ষ্য কৰি চাবা। চোৱা, সেয়ে ভাল বা বেয়াৰ চিন সৰুতে পোৱা যায়। সেই কথাষাৰ সকলো ক্ষেত্ৰত সমানে বা খাটে। যিটো ল'ৰা শৈশৱত সজ বুদ্ধিসম্পন্ন আৰু কৰ্মনিপুণ হয়, সেইজন ল'ৰা ভৱিষ্যত জীৱনত অগ্ৰণী আৰু প্ৰতিভাৱান হোৱাটো নিশ্চিত। চোৱা, মই একদম সৰু কৰি দিছোঁ তোমালোকক, ইমান দীঘলকৈ ইমান লিখি থাকিব নালাগে, একদম ছুটি কৰি দিছোঁ মই। তাৰে পিছৰটো চোৱা, এইটো এটা ইম্পৰ্টেণ্ট। শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। এইটো এটা এলেহুৱা মানুহৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য। এইটো কৈছে চোৱা, শিয়ালৰ বাবে উৎকৃষ্ট চিকাৰ হ'ল হাঁহ। চিকাৰ কৰিবলৈ হ'লে শিয়ালে চুপে চাপে থাকি হাঁহৰ পিছ ল'ব লাগিব, তেতিয়াহে হাঁহ ধৰিব পাৰিব। যদি এনেকুৱা নকৰি শিয়ালে গাঁতত শুই থাকে, তেতিয়াহ'লে হাঁহ ধৰা দূৰৰ কথা, খুদকণ এটাও পেটত নপৰিব। ইয়াৰ দ্বাৰা আমি এইটোৱে বুজিব পাৰোঁ যে কৰ্ম নকৰিলেও একো পোৱা নাযায়। কৰ্মই হ'ল মানুহৰ উন্নতিৰ সৰ্বস্ব। ইয়াতে এইটোৱে কৈছে, এলেহুৱা হৈ থাকিলে, কৰ্ম নকৰি যদি তুমি এলেহুৱা হৈ ঘৰত বহি থাকা, একোৱে নাপাবা। কিন্তু তুমি যদি কৰ্ম কৰা, তেতিয়াহ'লে তোমাৰ একোৰ অভাৱ নাই, উন্নতি হোৱাটো খাটাং। সেইষাৰ কথাই এইটো ব্যাখ্যাত এইটো হেৰিত কৈছে, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। গতিকে আজি এইখিনিয়ে আছিল উদ্যোগী অহাৰ পৰা কুৱেশ্যন। ইয়াতে বহুতো কুৱেশ্যন আছে, কিন্তু মই গোটেইখিনি দি থকা নাই। তোমালোকক যিখিনি ইম্পৰ্টেণ্ট সেইখিনিহে মই দিছোঁ। বহুত কুৱেশ্যন আছে ইয়াতে, কিন্তু মই সেইখিনি দি থকা নাই। ইয়াতে দিছোঁ, যি মূলা বাঢ়ে তাৰ দুপাততে চিন, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। বাকী ইয়াৰ পৰা কেইটামান আলোচনা কৰিছোঁ, ইয়াৰে পৰা শ্বৰ্ট কুৱেশ্যন দিছোঁ। অ'কে, এইখিনি চালেই তোমালোকক এইটো উদ্যোগী অহাৰ পৰা কুৱেশ্যন কমন পৰি যাব। গতিকে আজিৰ ক্লাছটো ইমানতে সামৰিছোঁ। থেংক ইউ।